নমস্কাৰ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক সকলোকে পুনৰবাৰ আসাম কুইক চেনেললৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত তিনিটা আঁচনিৰ ওপৰত আলোচনা কৰিম। প্ৰথমটো আঁচনি অৰুণোদয় 3.0 ৰ লগত আলোচনা কৰিম। দ্বিতীয়টো আঁচনি পিএম কিষাণ সন্মান নিধিৰ 21 নম্বৰ কিস্তিটোৰ বিষয়ে আলোচনা কৰিম আৰু তৃতীয়টো আঁচনি হ'ল আপোনালোকৰ যোনখিনিয়ে ছাত্ৰ তোমালোকে যদি তোমাৰ নিযুত মইনা আঁচনিৰ কাৰণে আবেদন কৰিছিলা সো নিযুত মইনা আঁচনিৰ যোনটো তোমালোকৰ পেমেন্টছৰ আপডেট হয় হয়তো তোমালোকে আবেদন বহুত দিন হৈ গ'ল কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আপডেট নাহিলে। ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তোমালোকৰ কাৰণে খুবেই ভাল এটা নিউজ আনিছে। সো তোমালোকে ভিডিঅ'ৰ সকলোকে চাই থাকা। প্ৰথমটো আপডেট হ'ল অৰুণোদয় 3.0। হয়তো আপোনালোকে হয়তো সকলোৱে অৱগত যে অৰুণোদয় 3.0 টো 25 ছেপ্টেম্বৰ যোৱা 25 ছেপ্টেম্বৰত আৰম্ভ কৰিম বুলি অসম চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিল, কিন্তু আমাৰ মৰমৰ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নাইকিয়া হোৱাৰ কাৰণে কি কৰা হৈছে অসম চৰকাৰৰ যিমানখিনি কাম কাজ আছিল সকলো কাম কাজৰ শেডিউলটো কিছুমান চেঞ্জেছ হৈছিল হয়তো সকলোৱে গম পায়। আমি সেই দুখটো এতিয়াও কিন্তু পাহৰিব পৰা নাই। সো আমি জাষ্টিছৰ কাৰণে লৰি আছো। সো আপোনালোকে কি কৰিব যিকোনো পোষ্টত জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবলৈ চেষ্টা কৰিব। ভিডিঅ'ৰ মাজতে এইটো ৰিকুৱেষ্ট কৰিলো। সো এতিয়া ভিডিঅ'ৰ মেইন টপিকলৈ যাওঁ যে যোনটো অৰুণোদয় 3.0 আঁচনি আছিলে আপোনালোকৰ পইচাটো ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে আজি ফেচবুক লাইভৰ জৰিয়তে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে আপোনালোকে এই অৰুণোদয় 3.0 টকাটো 7 অক্টোবৰৰ পৰা আপোনালোকে পাবলৈ সক্ষম হ'ব। এতিয়া অৰুণোদয় 3.0 কিন্তু বহুত মহিলাৰ নাম কৰ্তন হৈছে আৰু বহুত মহিলাৰ কিন্তু নামটো অন্তৰ্ভুক্ত হৈছে। 40 লাখৰো অধিক মহিলাই কিন্তু নতুনকৈ অৰুণোদয় 3.0 লাভ কৰিব। হয়তো ইয়াৰ ভিতৰত কিছুমান অৰুণোদয় 1.0 পাই থকা, কিছুমান 2.0 পাই থকা, কিছুমান নতুনকৈ অৰুণোদয় 3.0 পাই থকা কিন্তু মহিলাসকলে নাম অন্তৰ্ভুক্ত হৈছে। সো আপোনালোকৰ টকাটো কি কৰা হ'ব অক্টোবৰ মাহৰ 7 তাৰিখত আপোনালোকৰ বেংক একাউণ্টত 1250 টকা ধুনীয়াকৈ লাভ কৰিব, অৰ্থাৎ অসম চৰকাৰৰ ফালৰ পৰা কিন্তু দিয়া হ'ব। বাকি বহুতে ক'ব পাৰে যে 1500 টকা আমি কেনেকৈ লাভ কৰিম। হয়তো অসম চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিল যে অৰুণোদয়ৰ নামত এতিয়া 1500 টকা দিয়া হ'ব। 1500 টকা তেতিয়া দিয়া হ'ব যদি আপোনালোকৰ ঘৰত ৰন্ধন গেছ আছে। যদি আপোনালোকে ৰন্ধন গেছ ক্ৰয় কৰে তেনেহ'লে 250 টকা এক্সট্ৰাকৈ অসম চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব। হয়তো সকলোৱে এতিয়া অৱগত হ'লে যে আপোনালোকে অলপ অপেক্ষা কৰক, 7 অক্টোবৰৰ দিনাই আপোনালোকৰ বেংক একাউণ্টত কিন্তু 1250 টকা লাভ কৰিব। বাকি দ্বিতীয়টো আপডেট হ'ল পিএম কিষাণ সন্মান নিধিৰ 21 নম্বৰ কিস্তিলৈ হয়তো বহুতে মেছেজ কৰি আছে, কাৰণ পিএম কিষাণ সন্মান নিধি ইতিমধ্যে যোৱাকালি তিনিটা ষ্টেটত পাঞ্জাৱ, তাৰপিছত উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশ এই তিনিটা ষ্টেটত কিন্তু ইতিমধ্যে পিএম কিষাণ সন্মান নিধিৰ 21 নম্বৰ কিস্তিটো আগতীয়াকৈ দিয়া হৈছে। সকলোৱে গম পায় যে এই তিনিটা ষ্টেটত কিন্তু বহুতে পানী হৈছিলে, যোনটো নেচাৰেল যোনটো হেৰি হয় ফ্লাড হয়। ফ্লাডটো হোৱাৰ কাৰণে কি কৰিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা 21 নম্বৰ কিস্তিটো তেখেতসকলৰ আগতীয়াকৈ এই কাৰণে দিলে যাতে তেখেতসকলে এই 2000 টকাটো পাই যাতে লাভৱান হ'ব পাৰে বা কিবা কামত যাতে তেওঁলোকে ইউজ কৰিব পাৰে, কাৰণ এতিয়া যিহেতু তেখেতসকলে বহুত কঠিন সময় পাৰ কৰি আছে। সো সেইকাৰণে অনলি এই তিনিটা ষ্টেট আপোনালোকৰ পাঞ্জাৱ, লগতে উত্তৰাখণ্ড, লগতে আপোনালোকৰ হিমাচল প্ৰদেশ এই তিনিটা ষ্টেটত কি কৰিলে এডভান্সকৈ পিএম কিষাণ সন্মান নিধি 21 নম্বৰ কিস্তিটো কি কৰিলে মুকলি কৰিলে। এতিয়া বিশেষকৈ যোনখিনি অসমৰ বেনিফিচিয়াৰী আছিলে, অসমৰ যোনখিনি পিএম কিষাণ সন্মান নিধিৰ বেনিফিচিয়াৰী তেখেতসকলে বহুতে প্ৰশ্ন কৰিছে যে যিহেতু এতিয়া 21 নম্বৰ কিস্তিটো মুকলি কৰিলে আমি কিয় লাভ নকৰিলো। আপোনালোকে অলপ ধৈৰ্য ধৰক, আপোনালোকেও লাভ কৰিব, কিন্তু আমাৰ অসমত অলপ লেট হ'ব, কাৰণ ইতিমধ্যে 20 নম্বৰ কিস্তিটো অলপ কেইদিন আগতে আপোনালোকে লাভ কৰিছে। সো নিতো আপোনালোকে কেৱাইচিটো কমপ্লিট কৰি ৰাখিব, কাৰণ অসম চৰকাৰৰ ফালৰ পৰা বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিকোনো আঁচনি কিন্তু এতিয়া আপোনালোকে ডিবিটি মাধ্যমত দিয়া হয়। ডিবিটি মাধ্যমত তেতিয়া লাভ কৰিব যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত বেংক পাছবুকৰ লিংক হৈ থাকে, মানে যোনটো ডিবিটি মাধ্যম ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ বুলি কোৱা হয়। সো মোবাইল নম্বৰ লগতে আপোনালোকৰ বেংক পাছবুকৰ লগত যোনটো আধাৰ কাৰ্ড থাকে সেইটো আপডেট কৰিবলৈ চেষ্টা কৰিব বা লিংক কৰিবলৈ চেষ্টা কৰিব। এতিয়া আলোচনা কৰিম থাৰ্ড যোনটো আপডেট হয়, থাৰ্ড যোনটো আঁচনি হয় সবতকে বহুতে ধুনীয়া আপডেট হয় নিযুত মইনা আঁচনিৰ কাৰণে। বহুত ছাত্ৰীয়ে কি কৈছিলে, এইটো ছাত্ৰৰ কাৰণে নহয়, এইটো ছাত্ৰী অকল যোনখিনি ছাত্ৰীয়ে এতিয়া মেট্ৰিক পাছ কৰি ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন কৰিছে বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ডিগ্ৰীত ফাৰ্ষ্ট ছেমত এডমিশ্যন কৰিছে, লগতে যোনখিনিয়ে ডিগ্ৰী পাছ কৰি এতিয়া পষ্ট গ্ৰেজুৱেশ্যনৰ ফাৰ্ষ্ট ছেমত তেখেতসকলে নামভৰ্তি কৰিছিলে। হয়তো কিছুমান আগতে নিযুত মইনা আঁচনিৰ কাৰণে ফৰ্ম ফিল আপ পাইছিলে, হয়তো বহুতে অপেক্ষা কৰিছিলে যে আমাৰ এই নিযুত মইনা 1250 টকা, 1000 টকা, লগতে 2500 টকা আমি কেতিয়া লাভ কৰিম। ইতিমধ্যে সো তোমালোকৰ বা আপোনালোকৰ এই পইচাটো কি কৰিব অক্টোবৰ মাহৰ 10ৰ পৰা 15 তাৰিখৰ ভিতৰত তোমালোকৰ বেংক একাউণ্টত লাভ কৰিবা। বাকি বেংক একাউণ্টত প্ৰথমে তোমালোকক ইমিগ্ৰেশ্যন প্ৰগ্ৰাম পাতিব। ইতিমধ্যে কি কৰিছে বেংক একাউণ্টত বেংকক কোৱা হৈছে যে তোমালোকৰ যোনখিনি চেক হয়, যিহেতু আঁচনিটো কি কৰা হ'ব চেকৰ জৰিয়তে দিয়া হয়, চেকৰ কিন্তু তোমালোকক বনাবলৈ বেংকক কৰ্তৃপক্ষক কি কৰা হৈছে অৰ্ডাৰটো দিয়া হৈছে। অতি সোনকালে তোমালোকৰ বেংক একাউণ্টত কিছুমানে 1000 টকা, কিছুমানে 1250 টকা আৰু কিছুমানে 2500 টকা ধুনীয়াকৈ তোমালোকৰ বেংক একাউণ্টত লাভ কৰিবা। সো আশা কৰোঁ ইমানতে এই তিনিটা আপডেট আপোনালোকে পাই কিনে খুবেই আনন্দিত হৈছে।
আনন্দিত হোৱাৰ পিছতো আপোনালোকক এটা কথা মই আপোনালোকক অৱগত কৰাওঁ যিহেতু আপোনালোকে গম পায় যে আমাৰ অসমৰ কিমান ডাঙৰ এটা সম্পদ আমাৰ অসমৰ পৰা নাইকিয়া হৈ গ'ল আমি হেৰাই পেলালো সো আপোনালোকে এই আমাৰ মৰমৰ জুবিন গাৰ্গৰ জাস্টিস পাবলৈ আপোনালোকে কমেন্ট বক্সত প্লিজ আপোনালোকে কি কৰিব যিকোনো যতে আপোনালোকে যায় যতে যিকোনো আজিকালি তো সোশ্যাল মিডিয়াৰ যুগ হয় সো ফেসবুকত ইউটিউবত যিকোনো ইনষ্টাগ্ৰামত বা টুইটাৰ একাউণ্টত যদি আপোনালোকে যায় এটলিষ্ট আপোনালোকে জাস্টিস ফৰ জুবিন গাৰ্গ বুলি আপোনালোকে কি কৰিব কমেন্ট এটা কৰিব নিশ্চয় আপোনালোকে এই ভিডিঅ'ৰ কমেন্ট বক্সত এটলিষ্ট আপোনালোকে জাস্টিস ফৰ জুবিন গাৰ্গ মই বেলেগ কমেন্ট চাব নিবিচাৰো আপোনালোকে অৰুণোদয় টকা পাইছে নে নাই আৰু লগতে আপোনালোকক পিএম কিষাণ সন্মান নিধি টকা পাইছে নে নাই বা আপোনালোকৰ নিযুত মানে আঁচনি টকা পাইছে নে নাই এটো মই নিবিচাৰো আপোনালোকে জাস্ট এটা কমেন্ট কৰিব যে জাস্টিস ফৰ জুবিন গাৰ্গ আপোনালোকে হয়তো সকলোৱে গম পায় যে আমি কি অসমৰ পৰা কোনটো সম্পদ আমি হেৰাই পেলালো সো এই কাৰণে যাতে আমাৰ জুবিন গাৰ্গে কি হয় জাস্টিস ন্যায় পায় সো যোনখিনি আমাৰ জুবিন গাৰ্গক মৃত্যু মুখত পেলাই দিছিলে সেইখিনি যাতে উচিত শিক্ষা পায় তাৰ কাৰণে আপোনালোকে কমেন্ট বক্সত নিশ্চয় কমেন্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ ইমান এটা সৰু ভিডিঅ' আছে ভিডিঅ'টো ভাল লাগিলে চেনেলটো নিশ্চয় আপোনালোকে এই আসাম কুইক চেনেলটো আপোনালোকে নিশ্চয় সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এই ভিডিঅ'টো বেলেগৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে সকলোৱে গম পায় ধন্যবাদ